আজি চাওক আমাৰ কাৰণে কিমান গৌৰৱৰ দিন যে ভাৰতৰ প্ৰধানমন্ত্ৰী বুথৰ কাৰ্যকৰ্তাৰ লগত পোনপটীয়াকৈ আজি কথা পাতিব আৰু সেইখন মঞ্চত বুথৰ সভাপতি, জিলাৰ সভাপতি আৰু ৰাজ্যিক সভাপতি সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী আৰু দিল্লীৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই একেখন মঞ্চৰ পৰাই সম্বোধন কৰিব। ইয়াতকৈ গৌৰৱ দিন কিবা হ'ব পাৰে নেকি? য'ত বুথ সভাপতিও বহিব, প্ৰধানমন্ত্ৰীও বহিব। আমাৰ কাৰণে গৌৰৱ যে প্ৰধানমন্ত্ৰীয়ে প্ৰায় 86,000 কাৰ্যকৰ্তাক আজি তেখেতে সম্বোধন কৰিব। আৰু যিটো পৰিৱেশ দেখিছোঁ, অসমৰ ইতিহাসত ইমান ডাঙৰ বুথ কাৰ্যকৰ্তা সন্মিলন কেতিয়াও হোৱা নাছিল। মই যোৱাবাৰ বিধায়ক হোৱাৰ আগতে 25,000লৈকে মই পাইছিলোঁ, এইবাৰ 4 গুণ, প্ৰায় লাখ। আৰু বহুত আহিছে স্বতঃস্ফূৰ্তভাৱে। এতিয়া মোৰ সমষ্টিৰ প্ৰায় 500মান কাৰ্যকৰ্তা আৰু বেলেগকৈ ওলাই আহিছে। তেওঁলোকৰ ইয়াত আপেক্ষিত নাই, তথাপি তেওঁলোকে কৈছে আমি যাম, আমি বাহিৰৰ পৰা হ'লেও সভা চাম। এনেকৈতো চব সমষ্টিৰ পৰা আহিছে। মই ভাবোঁ আমাৰ কাৰণে এক গৌৰৱৰ দিন। আৰু যি বুথ বিজয় যাত্ৰা, সেই বুথ বিজয় যাত্ৰাৰ যি উদ্দেশ্য 26ত কংগ্ৰেছ মুক্ত এখন চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টি উইথ NDAৰ এখন চৰকাৰ হ'ব, আমি তাৰ এটা আশা ৰেঙনি দেখিবলৈ পাইছোঁ। গাড়ী লৈ পেলাই গৌৰৱ গগৈ ঘূৰি আছে, যাত্ৰা কৰি ঘূৰি আছে। গৌৰৱ গগৈ ডাঙৰীয়ালৈ শুভেচ্ছা থাকিলে, খালি প্ৰশ্ন হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান ভ্ৰমণটোত ডাঙৰ প্ৰশ্নবোধক। তেওঁৰ মুখমণ্ডলত এনেকুৱা লাগিছে তেওঁ বেকফুটত পিছুৱাই গ'ল। আৰু মই আৰু এটা ডাঙৰ কথা আপোনালোকক কওঁ, তেওঁৰ সোঁৱে বাৱে যিসকল ব্যক্তি ঘূৰি আছে, সেইসকলেও বিচাৰিছে গৌৰৱ গগৈ এই ঘটনাটোত নিজে বিপদত পৰক। মই কৈছোঁ বুলি আপোনালোকে নাভাবিব, সোঁৱে বয়ে থকা মানুহে আমাৰ লগত কথা পাতিছে, কৈছে এইটোৱে সময় গৌৰৱ গগৈক মৰাৰ। এটা আমি কোৱা নাই, আমিতো যি কৰিব লাগে বিৰোধী বুলি আমি তেওঁক এটেক কৰিমে, কিন্তু তেওঁৰ লগত থকা ঘৰৰ শত্ৰু বিভীষণ হৈ কাম কৰা ব্যক্তিবিলাকৰ প্ৰতি গৌৰৱ গগৈ নজৰ ৰাখক। ইফালে ৰকিবুল হুছেইনৰ নতুন এণ্ট্ৰি বিৰোধী মিত্ৰতা আলোচনাক লৈ, গতিকে কিহৰ বাবে আচলতে ৰকিবুল হুছেইনৰ এনেকুৱা? মই ৰকিবুল হুছেইনৰ ওপৰত টেপনি নিদোৱে। ৰকিবুল হুছেইন বোলা ব্যক্তিজন যে অসমত আছিল আমি পাহৰি গৈছোঁ। গড় হত্যাকাৰী বুলি ক'ব। এতিয়া তেখেতৰ এণ্ট্ৰি হোৱাৰ লগে লগে মিত্ৰতা বিষয়টোৱে স্থবিৰ হৈ আৰু ভাল। যিমান ৰকিবুল হুছেইন আহিব সিমান আমাৰ কাৰণে এটা শুভ দিন। সেইকাৰণে মই কৈছোঁ ৰকিবুল হুছেইন আপুনি আহক ৰাইজৰ মাজত, আৰু আপুনি ভোট কাটি থাকক, আমি এখন আসন জিকি থাকিম।